বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হিফজুছালাম সংগঠনৰ তৰফৰ পৰা জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ দাৰুল ইফতাত উপস্থাপন কৰা বিষয়টো চালিজাৰি চাই ফতোৱা দিয়া হয় যে ৰমজানৰ তালিকাত চেহৰি আৰু ইফতাৰৰ যি সময় লিখি দিয়া হৈছে, ইফতাৰৰ সময়ত সতৰ্কতাৰ কাৰণে 2 মিনিট পিছত, তালিকাৰ সময়তকৈ 2 মিনিট পিছত আজান দি ইফতাৰ কৰা উচিত সতৰ্কতাৰ কাৰণে। আৰু চেহৰিৰ যি সময় লিখা আছে, চেহৰিৰ সময় শেষ হোৱাৰ 3-4 মিনিট পিছত ফজৰৰ আজান দিব লাগে। কিন্তু চেহৰিৰ সময় শেষ হৈছে বুলি ইমাম চাহাবে এলান কৰি দিয়াটো উচিত। যে চেহৰিৰ সময় শেষ হৈছে বুলি ইমাম চাহাবে এলান কৰি দিয়াটো উচিত, কিন্তু আজান চেহৰিৰ সময় শেষ হোৱাৰ 3-4 মিনিট পিছত আজান দিয়াটো উত্তম। সতৰ্কতাৰ কাৰণে, দুয়োটা কাম সতৰ্কতাৰ কাৰণে, যে ইফতাৰৰ যি সময় আছে তালিকাত লিখা, তাতকৈ 2 মিনিট পিছত আজান দিব আৰু ইফতাৰ কৰিব। চেহৰিৰ সময় যিটো লিখা আছে, ইয়াৰ আগত চেহৰি খোৱা বন্ধ কৰিব, এইটো সময় শেষ। কিন্তু ফজৰৰ আজান চেহৰিৰ তালিকাত যি সময় লিখা আছে তাতকৈ 3-4 মিনিট পিছত আজান দিয়াটো মুনাচিব, উত্তম। আসসালামু আলাইকুম।